মাত্ৰ খালি নিয়মটো খালি যদি মনত ৰাখিব পাৰা আৰু সেই নিয়ম মতে যদি পঢ়িব পাৰা বদমাছি নকৰি ফাংফুঙি নকৰি কথাখিনি আৰু নিয়মটো যদি ভালদৰে মনত ৰাখিব পাৰা তেতিয়াহ'লে কি হ'ব শেষ আজিয়ে শেষ বহুতখিনি শেষ হৈ যাব আজি ৰিডিং তেতিয়াহ'লে শুনিবানে নুশুনা মনত ৰাখিবানে নাই এটা এটাকে বনাবা আৰু বাও হাতত জমা থবা ফৰ এক্সাম্পল উদাহৰণ হিচাপে ইয়াত আছে হত হিচিকাৰে হি এটো হিটো তুমি হাতত থৈ দিয়া কি থলো হি তাৰ পিছত কি আছে এতিয়া এই হিৰ লগত এই মাটো আনিখনে লগাই দিয়া হিমা তাৰ পিছত ল য় কি হ'ব লয় আগত হাতত কি আছিল এতিয়া কি হ'ল আগত হাতত কি আছিল এতিয়া আমি কি বনালো লয় এতিয়া আমি কি বনালো লয় আগৰ এই হিমাৰ লগত লয়টো লগাই দিয়া এটা এটাকে কি হৈ যাব তেতিয়া হিমালয় তাৰ পিছত ইয়াত আমি কেনেকৈ পঢ়িম চাবা যুক্তাক্ষৰৰ ভিডিঅ'খন চাবা বুলি কৈছো তাতে এইবোৰ প্ৰকাশ কৰা আছে তাতে এইবোৰ লিখা আছে কোৱা আছে আজি আকৌ মই কৈ দি আছো ইয়াত হৈছে যুক্তাক্ষৰ এইটো ওপৰটো হৈছে ৰ বুলি ধৰিবা ওপৰটো কি ৰ আৰু তলতটো কি ব এতিয়া ওপৰত এনেকুৱা যেতিয়াই থাকিব তেতিয়া আমি ৰটো আগৰটোৰ লগত লৈ আহিব লাগিব পৰ লগত ৰ কি হ'ব প ৰ ভাগ কৰি দিব লাগিব পৰ লগত ৰ একেলগত কলে কি হ'ব পৰ কি হ'ব পৰ পৰটো তুমি হাতত থৈ দিয়া হাতত কি থৈছো পৰ এতিয়া পৰটো থোৱাৰ পিছত কি আছে ত আছে ব তাৰ পিছত কি আছে ত এতিয়া আগত যে হাতত থৈছো হেতু যদি পাহৰি যোৱা তেতিয়া হলে কোনো দিনা মনত নাথাকিব আৰু নোৱাৰিবা হাতত যেটো তুমি থৈ দিছা হেতু জেনেকে থৈছা হেনেকেই আকৌ মনত ৰাখিব লাগিব কি থৈছিলো ইয়াতে হাতত থৈছো কিবা এটা থৈ দিছো কিন্তু যেতিয়া আমি বনাব গৈছো তেতিয়া আকৌ বেলেগ কিবা এটা কৈ দিছো নহয় হাতত এতিয়া মই কি থৈছো চক থৈছো যদি মই চক থৈ কিনে পাহৰি যাই কিনে ক পেন থৈছো তেতিয়া শুদ্ধ হ'বনে মানে জেনেকে যি পঢ়িছা আৰু হাতত থৈছা তেনেকৈ হেইটো আগত বেছিকে মনত ৰাখিব লাগিব হাতত কি থৈছো বুজি পাইছানে তো এতিয়া প ৰ কি হল পৰ ব ত বত ব ত কি হল বত আগত হাতত কি ধৰিছিলো তাৰ পিছত কি আহিল এতিয়া পৰ আৰু বত দুটা একলগ কৰিলে কি হ'ব পৰ বত তাৰ পিছত এটো কি মতাকাৰে মা লতাকাৰে লা মালা আগত কি থৈছিলো মা হাতত মালা পৰ্বত মালা যেতিয়াই তুমি যুক্তাক্ষৰ পাবা এটো কি যুক্তাক্ষৰ হয় না নহয় যেতিয়াই তুমি যুক্তাক্ষৰ পাবা হয়তো ষ্টি মষ্টি এইবোৰ ক'ব নালাগে কি ক'ব জানেনে যুক্তাক্ষৰৰ ওপৰত যেটো আছে বা প্ৰথম যেটো আছে হেতু এইফালে লৈ আহিবা এই আগৰটোৰ লগত আৰু যেটো তলত আছে বা পিছত আছে হেতু পিছৰটোৰ লগত পিছত পঢ়িবা ভাঙি এনেকে বুজি পাইছা এনেকে সদায় মনে মনে ভাঙিবা মধ্যনা খ এই আৰু এটা কথা কৈ দিও যদি মধ্যনা খ কাৰোবাৰ লগত কোনোবা এটা আখৰ বেলেগ আখৰৰ লগত যদি যোগ হৈ থাকে এক লগত থাকে তেতিয়া হলে তুমি মনত ৰাখিব লাগিব মধ্যনা খটো আমি ছ বুলি ধৰিব লাগে কি বুলি ধৰিব লাগে ছ বেলেগ আখৰৰ লগত লগ হৈ থাকিলে এক লগত থাকিলে মধ্যনা খক আমি কি ধৰিব লাগে ছ তেতিয়া হলে পদ হুচুকাৰে পু ওপৰটো এফালে আনিব দিছো ভাঙি পদ হুচুকাৰে পু ছ কি হ'ব পুষ কি হ'ব তাৰ পিছত ত দীৰ্ঘিকাৰে টি কি হ'ল পুষ্টি
টি হাতত থৈ থৈ পথ হুচুকাৰে পু ছ কি হ'ল পুষ তাৰ পিছত কি আছে তত দীৰ্ঘিকাৰে টি কি হ'ব পুষ টি এনেকে যেটো হ'ল আগত যেটো হ'ল হাতত থম মনত ৰাখি থৈ দিম তাৰ পিছত যেটো আছে হেতু আকৌ আগৰটোৰ লগত লগ লগাই দি তাৰ পিছত পঢ়ি দিম হৈ গ'ল বুজি পাইছা এটো মধ্যনা ক যদি কোনোবা আখৰৰ লগত থাকে তেতিয়া হলে তাক আমি কি বুলি কম ছ বুলি ধৰিম আৰু যুক্তাক্ষৰ থাকিলে যুক্তাক্ষৰটোৰ ওপৰৰটো বা প্ৰথমটো এইফালৰটোৰ লগত লগাই দিম আৰু তলৰটো বা পিছৰটো তাৰ পিছৰটোৰ লগত আকাৰ ইকাৰ ধৰি কৈ দিম মনত থাকিব প্ৰথমত যুক্তাক্ষৰৰ প্ৰথমটো কি আছে ন প্ৰথমটো কি আছে এই নটো ইয়াৰ আগৰটোৰ লগত একেলগত পঢ়িব লাগিব এ ন দত হুচুকাৰে দু ৰ এন দূৰ এনেকে ভাঙি লিখিবা কাৰণ